প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ কালিৰ দিনটোত যি জামনগৰ ৰেজিষ্ট্ৰেশ্যনৰ 15খনকৈ এম্বুলেন্সত 23টা হাতী লৈ গৈছিলে সেই 23টা হাতী নিয়া এম্বুলেন্স কেইখনত সেইকেইটা গৰু আছিলে নেকি অসমবাসী সকলো ৰাইজৰ চকু কেইটা অন্ধ নেকি কেইজনমান মহা পণ্ডিতে কৈছে ফেচবুকৰ বুদ্ধিজীৱীয়ে কৈছে যে সেইকেইটা বোলে এআই এডিটেড ভিডিঅ' হ'ব পাৰে সেই মূৰ্খকেইটা কৈ দিওঁ যদি এআই এডিটেড ভিডিঅ' হয় যি সময়ত তেজপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাছমজিয়াৰে পাৰ হৈছিলে সেই সময়ত মোলৈ ভিডিঅ' পঠিওৱা হৈছিলে আৰু সেই ভিডিঅ' কেইটা ইতিমধ্যে মই আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ কি তেজপুৰৰ মাছমজিয়াত কোনোবাই এআই এডিটেড ভিডিঅ' দিব নেকি অসমৰ হাতী বাহিৰলৈ নিয়া পঠিওৱা হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা একেমুখে নৎসাত কৰা হৈছে অৰ্থাৎ CMO আসাম নামৰ এটা পেজৰ জৰিয়তে বৰ্তমান সময়ত আপলোড কৰা হৈছে যে এয়া এটা ভুৱা বাতৰি আছিল ফেক নিউজ আছিল ফেক নিউজত ভুল না যাবলৈ সকলোকে আহ্বান জনাইছে যদি সেয়া ফেক নিউজ আছিল মুখ্যমন্ত্ৰী মহোদয় মই প্ৰথমে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছো বা CMO আসামৰ যিসকল বিষয়ববী আছে তেখেতলোকৰ পৰা জানিব বিচাৰিছো যে যদিহে সেয়া ফেক নিউজ তেতিয়াহ'লে সত্যটো কি সেই এনিমেল এম্বুলেন্সত যোৱা সেইকেইটা গৰু আছিল নে হাতী আছিল যদি চকু অসমবাসী সকলো ৰাইজৰ বেয়া তেতিয়াহ'লে ভাল চকু থকা সেই ব্যক্তিকেইজনে এই কথাটো মুকলিকৈ সত্যটো কি জনাই দিলে ভাল হয় জামনগৰ ৰেজিষ্ট্ৰেশ্যনৰ এই 15খনকৈ এম্বুলেন্সে শাৰী পাতি কলৈ গৈছিল কিয় আহিছিল আৰু তাত লৈ যোৱা হাতীকেইটা ক'ৰ পৰা কলৈ লৈ যোৱা হ'ল সবিশেষ জনাবলৈ এতিয়া অসমবাসী ৰাইজে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে বাৰে বাৰে বহিৰাগত বনিয়াৰ ইমান লুলুপ দৃষ্টি কিয় অসমৰ সম্পদৰ ওপৰত বৰ্তমান সময়তো সেই একে প্ৰশ্ন যদি সেয়া লুলুপ দৃষ্টি থকা নাই তেতিয়াহ'লে সেই জামনগৰৰ পৰা এইদৰে অসমলৈকে আহি এই ৰেজিষ্ট্ৰেশ্যন থকা এনিমেল এম্বুলেন্স কেইখন অহাৰ কাৰণটো কি আছিল এইখিনিতে মই আপোনালোকক কৈ থওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো সময়তে সামাজিক মাধ্যমৰ প্ৰতিটো পৃষ্ঠাত অৰ্থাৎ সেয়া লাগিলে ইনষ্টাগ্ৰামেই হওক সেয়া লাগিলে টুইটাৰেই হওক সেয়া লাগিলে ফেচবুকেই হওক স্নেপচেটেই হওক যি নহওক প্ৰতিটো মাধ্যমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সক্ৰিয়ভাৱে থাকে অসমৰ সম্পদ যদি বাহিৰলৈ নিয়া হোৱা নাই অসমৰ স্বাভিমান যি হাতী যদি বাহিৰলৈ নিয়া হোৱা নাই তেতিয়াহ'লে প্ৰকৃত সত্যটো কি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ফেচবুক লাইভ আহি থাকে তেখেতে জনাই দিলে কথাটো ভাল হয় আপোনালোকৰ চাগে মনত আছে এবছৰ পূৰ্বে জয়মালা নামৰ এজনী হাতীক লৈ সমগ্ৰ সামাজিক মাধ্যম হৈছৈ কান্দি কৰি কবিতা আবৃত্তি কৰি অসম চৰকাৰ আধা মানে চকুলো টুকি দিলে বহুতে চকুলো টুকি দিলে কিন্তু আজিৰ বৰ্তমান সময়ত ষ্টিল নাও জয়মালা নামৰ হাতীজনী কেনে অৱস্থাত আছে ক'ত আছে কেনেকৈ ৰাখিছে কোনে ৰাখিছে সেই খবৰটো যদি ৰাজহুৱা কৰিব পাৰি তেতিয়াহ'লে বন বিভাগৰ বিষয়ববীয়া বা যিসকলে নেতৃত্ব বহন কৰি আছে তেখেতলোকক জনাবলৈ আহ্বান জনালোঁ ইয়াৰ লগতে এটা কথা ক'ব বিচাৰিম বাৰে বাৰে এনেকুৱা ধৰণৰ কথাবোৰ চৰ্চা চলি থাকে এতিয়া গৈ চাগে এনিমেল এম্বুলেন্স কেইখন প্ৰায় জামনগৰ বা আম্বানী জু পাবলৈ বান্তাৰা পাবলৈ উপস্থিত হ'বলৈ প্ৰায় হৈ গ'ল কিন্তু তাৰ পাছত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে স্পষ্টীকৰণ এটা প্ৰদান কৰিছে যে সেয়া অসমৰ হাতী বাহিৰলৈ পঠিওৱা হোৱা নাই এটা অনৰ্থক বিতৰ্ক কৰি একো লাভ নাই বুলি বৰ্তমান সময়ত কোৱা দেখিবলৈ পোৱা গৈছে আমাৰ এটা প্ৰশ্ন থাকিব কাৰো পৈতৃক সম্পত্তি নহয় যে মন গ'লে কাৰোবাৰে আম্বানী জু শুৱনি কৰিবলৈ কিছুমান বস্তু পঠাই দিব সেয়া লাগিলে হাতীয়ে হওক আপোনালোকে দেখিছে বহু সময়ত ব্লেক পেন্থাৰৰ পৰা আদি কৰি বহুখিনি বস্তু তালৈ পঠাই দিলে এটা কথা কৈছোঁ পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ ক্ষেত্ৰত বহুতেই যিহেতু উন্নতমানৰ ভূমিকা লোৱা হৈছে বুলি বিভিন্ন সময়ত উপস্থাপন কৰা হয় পৰ্যটন বিভাগৰ মুৰব্বীজনক মই এটা কথা সুধিব বিচাৰিছোঁ কাজিৰঙা জলহস্তী আছে নেকি আপুনি আহিলৈ কাজিৰঙাত বহু শিক্ষাৰ্থীয়ে কয় যে আমি জলহস্তী দেখিয়ে নাপালোঁ আমুকটো বস্তু দেখি নাপালোঁ হলৌ বান্দৰ দেখি নাপালোঁ কিবা কিবি বস্তু বহুতেই নাই আমি বাতৰিও প্ৰকাশ কৰিছোঁ এটা কথা ক'ব বিচাৰিম পৰ্যটন বিভাগ যদি শক্তিশালী কৰিব বিচাৰিছে অসমৰ সম্পদ বাহিৰলৈ পঠাই কেৱল মাত্ৰ বাহিৰৰ আম্বানী জু ব্যক্তিগত চিৰিয়াখানাখন শুৱনি কৰি আপোনালোকে থাকিলে অসমৰ পৰ্যটন উন্নতমানৰ নহয় এটা কথা মনত ৰাখিব যেতিয়া অসমৰ পৰ্যটনৰ যিবোৰ চাবলগীয়া সম্পদ থাকে সেয়া লাগিলে হলৌ বান্দৰে হওক লাজুকী বান্দৰে হওক এশিঙীয়া গড়ে হওক হাতীয়ে হওক এজেৱে যি নহওক ব্লেক পেন্থাৰ হওক যি নহওক সেই বস্তুকেইটা যেতিয়া আম্বানীৰ জু শুৱনি কৰিব বহিৰাগত পৰ্যটক অসমলৈ কিয় আহিব অসম ৰাজ্যিক চিৰিয়াখানাখন চাবলৈ কিয় আহিব অসম ৰাজ্যিক চিৰিয়াখানাত কি বস্তু বৰ্তমান সময়ত আছে সেইটো এটা লক্ষণীয় বিষয় আপুনি ভালদৰে যদি চাবলৈ যায় অসম ৰাজ্যিক চিৰিয়াখানাত আঙুলিৰ মূৰত গন্তি কৰিব পৰা কেইটামান বস্তু আছে জিৰাফ আছে নাই অসম ৰাজ্যিক চিৰিয়াখানাত যদি আপুনি চাবলৈ গৈছে তেতিয়াহ'লে ভালদৰে চাব অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জিৰাফ কেইটা ক'ত গ'ল যিদৰে এই গাড়ী কেইখন লানিকৈ গ'ল ঠিক সেইদৰে এনেকৈ গ'লগৈ নেকি জিৰাফ কেইটাও ক'ৰবালৈ এতিয়া বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে
কথাকেইটা উত্তৰ লাগিব যেটো অসমৰ সম্পদ হয় কাৰো বাপেকৰ পৈতৃক সম্পত্তি নহয় গতিকে যিসকল দায়িত্বত আছে সেইসকলে 15খন এনিমেল এম্বুলেন্স কলৈ আহিছিলে জামনগৰ ৰেজিষ্ট্ৰেচনৰ এইটো কথা জনাব লাগে লগতে তাত উঠাই লৈ যোৱা সেইকেইটা হাতী আছিল নে গৰু আছিলে সেইকেইটা কথাও জনাব লাগে যদি এইটো এটা মিছা বাতৰি হয় তেতিয়া হলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেটো সামাজিক মাধ্যম অৰ্থাৎ ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰ সকলোতে সক্ৰিয় তেখেতে নিজে নিজৰ ফালৰ পৰা স্পষ্টীকৰণ দিব লাগে এতিয়া অসমবাসীয়ে দাবী জনাইছে ধন্যবাদ